শত্ৰুৰ বাবে আতংক হৈ পৰিছে ভাৰতৰ বাহুবলী। DRDOৰ কুশ প্ৰকল্পই টোপনি কাঢ়িছে এতিয়া পাকিস্তানৰ। এতিয়া আকাশত থাকিব কেৱল ভাৰতৰ নিয়ন্ত্ৰণ। ভাৰতে গঢ়িলে ছুপাৰ এয়াৰ ডিফেন্স নেটৱৰ্ক। এতিয়া কোনো মিছাইলে পলায়ন কৰিব নোৱাৰিব। শত্ৰুক আহ্বান জনাবলৈ ভাৰতৰ নতুন নিৰাপত্তা ঢাল সাজু। মধ্যপ্ৰাচ্যত বৰ্তমান যুদ্ধ সদৃশ পৰিৱেশ চলি আছে। মিছাইল নিক্ষেপ, ড্ৰোন আক্ৰমণ আৰু আকাশত প্ৰযুক্তিৰ একে বাস্তৱ পৰীক্ষা। কিন্তু এই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই ইণ্ডিয়াই এনে কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে যিয়ে সমগ্ৰ বিশ্বৰ দৃষ্টি নিজৰ দিশে টানি লৈছে। প্ৰথমবাৰৰ বাবে ভাৰতে নিজৰ পৰৱৰ্তী প্ৰজন্মৰ বায়ু প্ৰতিৰক্ষা ক্ষমতাৰ এক স্পষ্ট আভাস দিছে। আৰু এইটো কেৱল এটা ব্যৱস্থা নহয়, ই এক শক্তিশালী বাৰ্তা। ভৱিষ্যতে ভাৰতে কেৱল নিজৰ সীমা সুৰক্ষিত নকৰে, বৰঞ্চ আকাশ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো দৃঢ়ভাৱে নিজৰ স্থান স্থাপন কৰিব। সঁচাকৈয়ে ডিফেন্স ৰিচাৰ্জৰ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে নিজৰ থলুৱা দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰজেক্ট কুশাৰ প্ৰথম উন্নয়ন পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। এই ব্যৱস্থাটো আনুষ্ঠানিকভাৱে এক্সটেণ্ডেড ৰেঞ্জ এয়াৰ ডিফেন্স চিষ্টেম নামেৰে জনাজাত আৰু ইয়াৰ S-400 এয়াৰ ডিফেন্স চিষ্টেমৰ দৰে উন্নত ব্যৱস্থাৰ সৈতে তুলনা কৰা হৈছে। প্ৰায় 11,700 কোটি টকাৰ ব্যয়ত বিকশিত এই প্ৰকল্পটোৱে ভাৰতৰ গুৰুত্বপূৰ্ণ সামৰিক আৰু অসামৰিক সম্পদসমূহৰ বাবে এক অভেদ্য নিৰাপত্তা ঢাল গঢ়ি তুলিবলৈ লক্ষ্য ৰাখিছে। এতিয়া প্ৰশ্ন হয় যে এই ব্যৱস্থাৰ প্ৰকৃত শক্তি ক'ত নিহিত? ইয়াৰ উত্তৰ পোৱা যায় ইয়াৰ 3-স্তৰীয় প্ৰতিৰক্ষা স্থাপত্যত। প্ৰথম স্তৰত প্ৰায় 150 কিলোমিটাৰ দূৰত্বৰ M1 ইণ্টাৰচেপ্টৰে শত্ৰুৰ যুঁজাৰু বিমান আৰু নিখুঁত অস্ত্ৰসমূহ আকাশতে ধ্বংস কৰিব পাৰে। দ্বিতীয় স্তৰত প্ৰায় 350 কিলোমিটাৰ দূৰত্বৰ M2 ইণ্টাৰচেপ্টৰে এক্টিভ ইলেক্ট্ৰনিকেলি স্কেন্ড এৰিয়া ৰাডাৰৰ সহায়ত অধিক নিখুঁত আৰু শক্তিশালী প্ৰতিঘাত কৰিব পাৰে। তৃতীয় স্তৰত 350ৰ পৰা 400 কিলোমিটাৰ দূৰত্বৰ M3 ইণ্টাৰচেপ্টৰে উচ্চ মূল্যৰ লক্ষ্য যেনে AWACS বিমান বা বেলিষ্টিক মিছাইল নিশানা কৰি ধ্বংসও কৰিব পাৰে। অৰ্থাৎ এইটো কেৱল এটা ডিফেন্স চিষ্টেম নহয়, ই এক পূৰ্ণাংগ বহুস্তৰীয় প্ৰতিৰক্ষা ঢাল যিয়ে বিভিন্ন স্তৰত শত্ৰুৰ যিকোনো আকাশী আক্ৰমণক বাধা দিব পাৰে। ষ্টেলথ ফাইটাৰ, ক্ৰুজ মিছাইল, ড্ৰোন বা বেলিষ্টিক মিছাইল, এই ব্যৱস্থাই প্ৰতিটো ভাবুকিৰ বাবে পৃথক আৰু সুনিৰ্দিষ্ট উত্তৰ প্ৰস্তুত কৰি ৰাখে। সময়সীমা স্পষ্টভাৱে নিৰ্ধাৰিত। 2026 চনৰ পৰা উৰণ পৰীক্ষা আৰম্ভ হ'ব। 2028 চনত প্ৰাৰম্ভিক নিয়োগৰ পৰিকল্পনা কৰা হৈছে আৰু 2030 চনৰ ভিতৰত এইটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম নেটৱৰ্ক হিচাপে বিকশিত কৰাৰ লক্ষ্য কৰা হৈছে। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ইতিমধ্যে কেইবাটাও স্কোৱাড্ৰনৰ প্ৰয়োজনীয়তা অনুমোদন কৰিছে, যিয়ে এই প্ৰযুক্তিৰ ওপৰত বৃদ্ধি পোৱা আস্থা স্পষ্টকৈ দেখুৱায়। এই সমগ্ৰ ব্যৱস্থাটো মিছন সুদৰ্শন চক্ৰৰ অংশ, যাৰ লক্ষ্য হৈছে 2035 চনৰ ভিতৰত সমগ্ৰ ভাৰতত এক সংহত বায়ু আৰু ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা নেটৱৰ্ক গঢ়ি তোলা। এই নেটৱৰ্কত আকাশ প্ৰতিৰক্ষা, বেলিষ্টিক মিছাইল প্ৰতিৰক্ষা আৰু অন্যান্য প্ৰযুক্তি একেলগে কাম কৰিব। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, এইটো কেৱল ভাৰতৰ নিজা S-400 নে ইয়াতকৈ অধিক উন্নত কিবা এটা? মধ্যপ্ৰাচ্যৰ যুদ্ধত যেতিয়া বিশ্বই নিজৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ প্ৰকৃত পৰীক্ষা দেখিছে, তেতিয়া ভাৰতে সমান্তৰালভাৱে নিজৰ ভৱিষ্যতৰ বাবে শক্তিশালী প্ৰস্তুতি চলাই আছে। ৰাজনাথ সিঙেও স্পষ্টকৈ উল্লেখ কৰিছে যে এই ধৰণৰ সংঘাতৰ পৰা শিকা প্ৰতিটো কাৰিকৰী আৰু কৌশলগত শিক্ষা ভাৰতৰ নিজৰ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ এইটো কেৱল এটা পৰীক্ষাই নহয়, ই এক স্পষ্ট সংকেত। ভৱিষ্যতে ভাৰতে কেৱল নিজৰ সীমা ৰক্ষা নকৰে, বৰঞ্চ আকাশত নিজৰ দখলো শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰিব। আৰু এই গোটেই কাহিনীৰ আটাইতকৈ ডাঙৰ সত্যটো হৈছে, আজিৰ যুগৰ অস্ত্ৰ শস্ত্ৰ কেৱল প্ৰতিৰক্ষাৰ বাবেই নহয়, বৰঞ্চ নিজৰ শক্তি প্ৰদৰ্শন আৰু কৌশলগত সুবিধা লাভৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপেও ব্যৱহাৰ কৰা হয়।